ওয়াও ফেচবুকত মোৰ 14K প্লাছ ফলোৱাৰ্ছ হৈ গ'ল কি যে ভাল লাগিছে আজি জুজু এক্সাম দি কলেজৰ পৰা আহিছে মই তাক ক'লো কি কৈছে লেটছ চেলিব্ৰেট মা মই ক'লো কি বনাম সি ক'লে পাস্তা বনোৱা বোলো বঢ়িয়া পাস্তা বনাও দেই আজি পাস্তাটো লৈছো এইটো আচলতে মই জুজুক আজিকালি অলপ অলপ ট্ৰেইনিং দি থকা নিচিনা হৈছে কিয়নো সি হাই ছেকেণ্ডেৰী পাছ কৰিটো বাহিৰত পঢ়িবলৈ যাব সেইবাবে তাক ক'লো আজি বোলে তুমি বনাব পৰা এটা মই ৰেচিপিয়ে বনাও পাস্তা বইল কৰি তাতে অকণমান নিমখ দিছোঁ অকণমান ৰিফাইন দিছোঁ দি এইখিনি ভালকৈ বইল কৰি ল'লোঁ ভালকৈতো বইল কৰিবই লাগিব পাস্তাটো যিহেতু অলপ টাইট হয় টান বস্তুটো সেইকাৰণে অলপ সময় মই কৰিলোঁ বইল তাৰপিছত ঠাণ্ডা পানী দিলোঁ ঠাণ্ডা পানী দি দিয়াৰ লগে লগে যিটো আঠা আঠা ভাত থাকে সেইটো নাইকিয়া হৈ যাব তাৰপিছত চাকনি এখনত মই এয়া চাকি ল'লোঁ আৰু যিখিনি পানী থাকি গ'ল সেইখিনি মই পেলাই নিদিলোঁ থৈ দিলোঁ আৰু ইয়াত দিছোঁ এইখিনি ভেজিটেবলছখিনি ফ্ৰেঞ্চ বিন লৈছোঁ গাজৰ লৈছোঁ আৰু পিঁয়াজ লৈছোঁ এইখিনি ভালকৈ সৰু সৰু মিহি মিহিকৈ গোটেইখিনি মই কাটি ল'লোঁ সঁচাকৈ আমাৰ নিচিনা মানুহৰ বাবে এই সৰু সৰু কথাবোৰে সুখী হ'ব পাৰি কিয়নো ইউটিউব কৰা বহুত বছৰ হ'ল ফেচবুক কৰাও বহুত বছৰ হ'ল ফেচবুকটো প্ৰথম মোৰ ডাঙৰ ভিনদেউ দিলীপ তামুলী তেখেতে খুলি দিছিল আৰু খুলি দিয়াৰ পিছত তেতিয়া নাজানো জুজু অকণমানি দুইটা সৰু হৈ থাকোঁতে মোক খুলি দিলে তেতিয়াতো একদমেই নাজানো ফেচবুকৰ বিষয়ে তেতিয়া আচলতে এনেকুৱা অপশ্যনবোৰ নাছিলে আৰু এতিয়া যেতিয়া জানিছোঁ সেইখিনি জনাৰ পিছত ভাবিলোঁ অকণমান নিজে ভাল পোৱাখিনি কৰোঁচোন এয়া এতিয়া দেখিলেই গোটেইখিনি কাটি লৈ মই অকণমান তেল দিছোঁ একদম অকণমান তাতে গোটেই ভেজিছখিনি দি দিলোঁ দি এইখিনি গোটেইখিনি ফ্ৰাই কৰিম এইখিনি ফ্ৰাই হৈ থাকিব আৰু ফ্ৰাই কৰাৰ পিছতে ইয়াতে অকণমান জলকীয়াও দিছোঁ অকণমান জ্বলা হ'লে ভাল লাগিব যিহেতু মই বেলেগ মছলা একো নিদিওঁ সেইবাবে ইয়াত জলকীয়া দিছোঁ আৰু অকণমান নিমখ দিলোঁ নিমখ দি এইখিনি গোটেইখিনি আকৌ অলপ সময় ফ্ৰাই কৰিলোঁ এইখিনি যেতিয়া ফ্ৰাই হৈ যোৱাৰ পিছত ইয়াতে মই পাস্তাখিনি দি দিম তাৰপিছত কি হ'ল আৰু কি হ'ল ইউটিউবটো কৰিছোঁ বহুত কিন্তু ইউটিউবত মোৰ কোনো ভিউজ মানে একদম কম কিন্তু ইউটিউবত বহুত লাগি থাকিব লাগিব ইউটিউবত সেইকাৰণে নোৱাৰোঁ কিন্তু মই যিখিনি পাৰোঁ সেইখিনি এতিয়াও কৰি আছোঁ তাৰপিছত এইখিনিতে মই অকণমান টমেটো কেটচাপ দিছোঁ আৰু এই টমেটো কেটচাপটো দিলে ভাল লাগে খাবলৈ সেইবাবে আৰু এটা বস্তু দিছোঁ মেয়নিজ দিছোঁ আৰু এই মেয়নিজটো দিলে খুব ধুনীয়া এটা স্মেল আহে আৰু খায়ো ভাল লাগে যিহেতু পদুনাৰ স্মেলটো এনেও ভাল লাগে সেইকাৰণে এই মেয়নিজটো দিলে খুব ভাল লাগে তেনেকৈ আৰু মানে জুজুহঁতৰ ফেভৰেট আৰু এতিয়া যিখিনি পানী থৈ দিছিলোঁ বইল কৰা সেই পানী অলপ মই ইয়াত দি দিলোঁ আৰু এইখিনি দি অলপ সময় আকৌ উতলিব দিলোঁ এইখিনি উতলাৰ পাছত খুব ইমান ধুনীয়া এটা গোন্ধ ওলাইছে কিন্তু মেয়নিজ দিছোঁ যে সেইটো কাৰণে গোন্ধটো ভাল হৈছে আৰু ৰেডি হৈ গ'ল পাস্তা আৰু এয়া এতিয়া পৰিৱেশন কৰিব লাগিব এয়া পৰিৱেশন কৰিছোঁ খুব ধুনীয়াকৈ আৰু এটা ৰেচিপি মানে পৰিৱেশনটোৱে মেইন কিন্তু দেই এতিয়া ওপৰত অকণমান চিলি ফ্লেক্স দিছোঁ আৰু আমাৰনো চিলি ফ্লেক্স কি জলকীয়া এটা শুকান জলকীয়া এটা ভাঙি পেলাই ওপৰত দি দিয়াটোৱে চিলি ফ্লেক্স হয় নহয় এটা ডিম বইল কৰি তাতে কাটি ওপৰত দি দিছোঁ তাৰপিছত অকণমান গাৰ্নিচিং কৰোঁতেতো দেখিবলৈ ভাল লাগে এয়া মই ধনিয়াটো ওপৰত এনেকৈ মিলাই দিছোঁ ৰেডি হৈ গ'ল আমাৰ মিন পাস্তা থেংক ইউ ছ' মাছ মোৰ ফ্ৰেণ্ডছ আৰু ফলোৱাৰ্ছ মোক ইমানখিনি আগবঢ়াই লৈ যোৱাৰ বাবে বাই